আশা কৰা উচিত নহয়। কাৰণ এই দলটোৱে কোনোদিনে কাৰণ এতিয়াতো আৰু গোপীনাথ বৰদলৈৰ কংগ্ৰেছ নাই, এতিয়া ৰকিবুল হুছেইনৰ কংগ্ৰেছ, এতিয়া ভূপেন বৰাৰ কংগ্ৰেছ। আৰু এই কংগ্ৰেছ দলে অসমৰ কাৰণে কি হিত চিন্তা কৰিব সেয়া কিন্তু জল পটপট হৈছে। আৰু সেইকাৰণে আমি আজি এই সংবাদমেলৰ জৰিয়তে অসমৰ জনসাধাৰণকো আহ্বান জনাইছোঁ যে এডভান্টেজ আছামৰ যি সুফল, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কাৰ্যদক্ষতাৰ কাৰণে, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সুনিপুণ পৰিকল্পনাৰ কাৰণে এই এডভান্টেজ আছাম সফল হ'ল। এই সফলতাত আমি ভাবোঁ যে অসমৰ জনসাধাৰণৰ আশীষ আছিল আৰু চৰকাৰখনৰ প্ৰত্যেকগৰাকীয়ে যথেষ্ট কষ্ট কৰিছিল। আৰু সেইকাৰণে এই এডভান্টেজ আছামে অসমৰ অৰ্থনৈতিক কাঠামো শক্তিশালী কৰাত এক বিশেষ ভূমিকা গ্ৰহণ কৰিব। আৰু সকলো খণ্ডতে, অকল স্বাস্থ্য, শিক্ষা, কৃষি, পশুপালন বুলি নহয়, সকলো খণ্ডতে এই এডভান্টেজ আছামে এটা নতুন দিগৰ সূচনা কৰিব বুলি আমি আশাবাদী। আৰু কংগ্ৰেছক দিল্লীতে ৰাজনীতি কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। অসমত আহি আৰু অসমৰ পৰিৱেশ তেওঁলোকে বিনষ্ট কৰিব নালাগে আৰু এনেধৰণৰ নিকৃষ্ট ৰাজনীতিৰ পৰা তেওঁলোক আঁতৰত থকা উচিত। বিনিয়োগৰ ধৰণৰ শৰাত কটাৰ অভিযোগ উঠিছে, কোটিৰ ঘৰত অপচয় হোৱা বুলি অভিযোগ উঠিছে। ইয়াৰ পূৰ্বেও এডভান্টেজ আছাম 1 অনুষ্ঠিত হৈছিল। আপুনি যিকোনো এটা কংগ্ৰেছ দলে প্ৰতি সপ্তাহতে একোটা কাৰ্যসূচী লৈ সভা, তাত তেওঁলোকে ধনৰ শৰাত কৰা নাই জানো? তেওঁলোকে ক'ত পাইছে? তেওঁলোকৰ সেই ধনৰ উৎস কি? সেই কথা তেওঁলোকে ৰাজহুৱা কৰিব পাৰিব নেকি? চৰকাৰে অসমৰ স্বাৰ্থত এটা অনুষ্ঠানৰ আয়োজন কৰিছে, য'ত অসমৰ সামাজিক, আৰ্থসামাজিক, অৰ্থনৈতিক ক্ষেত্ৰত অসম আগবাঢ়ি যোৱাৰ পথ প্ৰশস্ত হৈছে। তাক লৈ নেতিবাচক কথা ক'ব যোৱাটো মই ভাবোঁ দুৰ্ভাগ্যজনক কথা। আৰু এনেধৰণৰ কথাৰ পৰা আচলতে কংগ্ৰেছ দলৰ যিসকল অসমৰ নেতা আছে তেওঁলোক বিৰত থকা উচিত। কংগ্ৰেছৰ সভাপতিগৰাকীক এটা বিতৰ্ক চলি থকাৰ এটা পৰিৱেশ এটা সৃষ্টি হৈছে। হয়, অসম চৰকাৰ তথা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত এডভান্টেজ আছাম 2 যি ধৰণে আয়োজন হ'ল, আমি অসম গণ পৰিষদ দলৰ তৰফৰ পৰা পোনপ্ৰথমে মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু ৰাজ্য চৰকাৰক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। কাৰণ এইবাৰৰ এডভান্টেজ আছামে অসমৰ আৰ্থসামাজিক আৰু অৰ্থনৈতিক ক্ষেত্ৰত এক আমূল পৰিৱৰ্তনৰ ইংগিত দিছে। কাৰণ বহিঃৰাষ্ট্ৰৰ যথেষ্ট সংখ্যক প্ৰতিনিধি ইয়াত উপস্থিত থকাৰ লগতে যথেষ্ট বিনিয়োগকাৰী এইবাৰৰ এডভান্টেজ আছামত উপস্থিত আছে। আৰু বিশেষভাৱে এই এডভান্টেজ আছামে অসমৰ মানুহৰ জীৱন আৰু জীৱিকাৰ লগতে অসমৰ সামাজিক ক্ষেত্ৰখনক ঊৰ্ধ্বমুখী কৰাত এটা পৰিৱৰ্তনৰ ইংগিত আমি ইতিমধ্যে দেখিবলৈ পাইছোঁ। আৰু সেইখিনি সময়তে অসমৰ কংগ্ৰেছ দলে, যিটো দলে অসমত কেইবাবাৰো শাসনত অধিষ্ঠিত হৈ থাকিল, সেই কংগ্ৰেছ দলে এনে ইতিবাচক পদক্ষেপ এটাৰ প্ৰতি তেওঁলোকে এক ইতিবাচক ৰাজনীতি কৰাৰ বিপৰীতে দিল্লীত বাহৰ পাতি থাকি তেওঁলোকে দলীয় খোৱা কামোৰাত তেওঁলোক ব্যস্ত থকা আমাৰ পৰিলক্ষিত হ'ল। আৰু কিছুমান নেতিবাচক কথা তেওঁলোকে দিল্লীত থাকি কোৱা আৰম্ভ কৰিলে, যিটো অসমৰ কাৰণে দুৰ্ভাগ্যজনক। আৰু অসমৰ প্ৰতি যে কংগ্ৰেছ দলটো কোনো ধৰণৰ দায়বদ্ধতা নাই, কোনো ধৰণে দায়বদ্ধ নহয়, এই কথাটো পুনৰবাৰ উন্মোচিত হৈছে। আৰু ইয়াৰ দ্বাৰা এইটো কথা যে মানুহৰ যে খুচুৰা বেমাৰ হ'লে সেই বেমাৰ যে আঁতৰ নহয়, ঠিক তেনেকুৱা ধৰণে কংগ্ৰেছ দলটো এটা খুচুৰা ৰোগত পৰিণত হৈছে। আৰু অসমৰ সামাজিক ক্ষেত্ৰখনত কংগ্ৰেছ দল এটা সামাজিক ব্যাধি হিচাপে আচলতে পৰিণত হৈছে। আচলতে সংসদত গৌৰৱ গগৈয়ে যথেষ্ট চিঞৰ বাখৰ কৰে, ডাঙৰ কথা কয়। আৰু গৌৰৱ গগৈ যে এতিয়াও ৰাজনৈতিকভাৱে অনভিজ্ঞ হৈ আছে, তেওঁৰ যে দক্ষতাৰ অভাৱ ঘটিছে, সেই কথাটো আকৌ এবাৰ প্ৰমাণিত হ'ল। বিদেশী বিনিয়োগকাৰী অসমত আহিলে অসমৰ ক্ষতি হ'ব। ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যবোৰত তাৰ উন্নয়নত বিদেশী বিনিয়োগকাৰীয়ে ক্ষতি কৰিছে নেকি, সেই কথাটো তেওঁ প্ৰথমতে তথ্য সহকাৰে দাঙি ধৰক। আৰু দ্বিতীয়তে কিছুমান কথা কোৱাটো উচিত নহয়, কিন্তু তেখেতে এগৰাকী বিদেশী নিয়োগটো তেওঁৰ সহধৰ্মিনী হিচাপে লৈছে। তেওঁৰ বা অসমৰ তাৰ কাৰণে কিবা ক্ষতি হৈছে নেকি, এনেধৰণৰ তৰল মন্তব্য আচলতে আগবঢ়াব নাপায়। কাৰণ বিদেশী বিনিয়োগকাৰীয়ে হওক বা আমাৰ দেশৰ অন্য ৰাজ্যৰ বিনিয়োগকাৰীয়ে হওক, বিনিয়োগকাৰী আহিব, বিনিয়োগকাৰীখিনিক কি ধৰণে চৰকাৰে কেনেধৰণে লগায় বা ক'ত তেওঁলোকে বিনিয়োগ কৰে, সেই কথাটোহে মূল কথা। বিনিয়োগকাৰী আহিলেই ক্ষতি হ'ব, তেনেধৰণৰ আচলতে তৰল কথা কোৱা কথাটোৱে গৌৰৱ গগৈৰ অপৰিপক্কতা আৰু তেওঁৰ যিখিনি ৰাজনৈতিক জ্ঞান, এই জ্ঞানৰ অভাৱটো পুনৰবাৰ পৰিস্ফুট হৈছে।